নমস্কাৰ ষ্টুডিঅ মজিয়াত মই আছো আপোনালোকৰ সৈতে হাৰিদ্ৰা হাজৰিকাৰ এই মুহূৰ্তৰ অন্য এটা খবৰ জুবিন গাৰ্গৰ ন্যায়ৰ অপেক্ষাত এতিয়া সকলো প্ৰাণৰ শিল্পী জুবিনৰ ন্যায় বিচাৰি এইবাৰ মক্কাত দুৱা প্ৰাৰ্থনা চলিছে পবিত্ৰ তীৰ্থভূমি মক্কা শৰীফত এইবাৰ দুৱা প্ৰাৰ্থনা একাংশৰ অসমৰ পৰা পবিত্ৰ উমৰাহ সম্পন্ন কৰিবলৈ গৈছিল এটি দল আৰু উমৰাহলৈ গৈ জুবিনৰ ন্যায় কামনাৰে এতিয়া তেওঁলোকে দুৱা আগবঢ়াইছে সৰ্বত্ৰ এতিয়া জুবিন গাৰ্গৰ বাবে একমাত্ৰ এটাই শব্দ হেয়া হৈছে জাস্টিস ফৰ জুবিন গাৰ্গ আৰু জুবিন গাৰ্গে আসলতে ন্যায় কেতিয়া পাব কেনেকৈ পাব কেনে ধৰণে আসলতে সেই ন্যায় সম্পন্ন হ'ব সকলোৰে মনত হেতুৱে হৈছে আটাইতকৈ ডাঙৰ প্ৰশ্ন আৰু আজিৰ দিনটোটো দেখিবলৈ পোৱা গৈছে মক্কা শৰীফত আজি একাংশ লোকৰ দুৱা প্ৰাৰ্থনা একমাত্ৰ জুবিন গাৰ্গৰ বাবে জাস্টিস অৰ্থাৎ ন্যায় বিচাৰি তেওঁলোকৰ এই দুৱা প্ৰাৰ্থনা কিছু তথ্য সবিস্তাৰে আপোনালোকক জনাম জুবিন গাৰ্গৰ ন্যায়ৰ অপেক্ষাত এতিয়া সকলো আৰু জুবিন গাৰ্গৰ ন্যায়ৰ বাবে এতিয়া সকলোৱে এনে ধৰণে দুৱা প্ৰাৰ্থনা আগবঢ়াইছে প্ৰাণৰ শিল্পী জুবিনৰ ন্যায় বিচাৰি এইবাৰ মক্কাত দেখিবলৈ পোৱা গৈছে দুৱা প্ৰাৰ্থনা পবিত্ৰ তীৰ্থভূমি মক্কা শৰীফত দুৱা প্ৰাৰ্থনা চলিছে এতিয়া অসমৰ পৰা পবিত্ৰ উমৰাহ সম্পন্ন কৰিবলৈ গৈছিল এটা দল আৰু অসমৰ পৰা যোৱা সেই পবিত্ৰ দলটোৰ অৱশেষত উমৰাহলৈ গৈ জুবিনৰ ন্যায় কামনাৰে ইছলাম ধৰ্মী লোকসকলে দুৱা প্ৰাৰ্থনা আগবঢ়াইছে জুবিন গাৰ্গৰ ন্যায়ৰ অপেক্ষাত এতিয়া সকলো লোক আৰু তাৰ মাজতে এই দৃশ্য এতিয়া দেখিবলৈ পোৱা গৈছে সৰ্বত্ৰ কিয়নো জুবিন গাৰ্গৰ ন্যায়ৰ বাবে এতিয়া কোনো আসলতে জুবিন গাৰ্গে কোৱাৰ নিচিনা কোনো ধৰ্ম নাই আৰু কোনো আসলতে ৰাজনীতিত নথকা সেই লোকজনে এইবাৰ দেখুৱাই দিলে আসলতে তেওঁৰ বাবে কিমান আসলতে গুৰুত্ব আছিলে অসমৰ ৰাইজৰ আৰু এয়া আমি দেখুৱাইছো উমৰাহত এয়া তেওঁলোকে উমৰাহলৈ গৈ জুবিনৰ ন্যায় কামনাৰে এনে ধৰণে দুৱা প্ৰাৰ্থনা আগবঢ়াইছে মুঠৰ ওপৰত জুবিন গাৰ্গৰ ন্যায়ৰ বাবে এতিয়া সকলোৱে মাত মাতিছে একমাত্ৰ এটাই প্ৰশ্ন সকলোৰে জুবিন গাৰ্গৰ সৈতে সেই 19 ছেপ্টেম্বৰৰ অভিশপ্ত দিনটোত আসলতে কি হৈছিলে জুবিন গাৰ্গৰ আসলতে সেই যি ঘটনা সেই ঘটনাৰ আৰত জড়িত থকা যিসকল লোক নেপথ্যৰ আসলতে প্ৰত্যেকগৰাকী কিন্তু তদন্তৰ আওতালৈ আহিব লাগিব তেওঁক ন্যায় দিবই লাগিব দৃশ্যাংশ আছে এম্বিয়েন্সৰ সহযোগত আপোনালোকক শুনাবলৈ চেষ্টা কৰিম Ya Allah zubinda atma tumi shanti diba ya Allah jitu অসম খাস কৰি মালিক মৌলা আল্লাহ জুবিনদাৰ মৌলা যি আমালোক অসমখন এক কৰি থৈ যাব বিচাৰিছিল খোদা ইয়া আল্লাহ তে মৌলা আত্মাৰ কাৰণে দোৱা কৰিছো তে আত্মা তুমি শান্তি দান দিবা ইয়া আল্লাহ তোমাৰ ওচৰত দোৱা কৰিছো মৌলা আমালোক অসমৰ উন্নতি বনাই দিবা খোদা জুবিনদাৰ সপোন আশা উদ্দেশ্য আমাৰ সকলোকে মিলি মহব্বত কৰিব তৌফিক দিবা জুবিনদাৰ আশা পুৰা কৰিবৰ কাৰণে তৌফিক দিবা ইয়া আল্লাহ জুবিনদাৰ আত্মা তুমি শান্তি দিবা ইয়া আল্লাহ যিটো অসমৰ মানুহে বিচাৰিছে শান্তিৰ সুকুন তুমি নসিব কৰিব মৌলা ৰব্বানা তাকাব্বাল মিন্না ইন্নাকা আনতাস সামিউল আলিম ওয়া তুব আলাইনা ইন্নাকা আনতাত তাওয়াবুর রহিম সাল্লাল্লাহু আলান নবী উম্মিহি ওয়া সাল্লাল্লাহু তাআলা আলাইহি ওয়া সাল্লাম সুবহান রাব্বিকা রাব্বিল ইজ্জাতি আম্মা ইয়াসিফুন ওয়াসসালামু আলাল মুরসালিন ওয়ালহামদুলিল্লাহি রাব্বিল আলামিন বিহাক্কি লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুর রাসূলুল্লাহ খাস কৰি মালিক মৌলা আল্লাহ জুবিনদাৰ মৌলা যি আমালোক মই বৰ্তমান উপস্থিত আছোঁ সৌদি আৰবৰ পবিত্ৰ মক্কা চহৰত মই আপোনালোকক যি কথা ক'বলৈ গৈ আছোঁ তেওঁলোকে আনন্দিত হ'ব আৰু গৌৰৱান্বিত অনুভৱ কৰিব ইয়াতে পৃথিৱীৰ বিভিন্ন দেশৰ পৰা লোক আহে হজ কৰিবলৈ উমৰা কৰিবলৈ আমিও আহিছোঁ আৰু ইয়াতে ইজনে সিজনক সোধে আপুনি ক'ৰ পৰা আহিছে তেনেকুৱা আমাকো সুধিছে আৰু যেতিয়া আমি কওঁ আমি ভাৰতৰ পৰা আহিছোঁ অসমৰ পৰা আহিছোঁ তেতিয়া প্ৰত্যেকেই এটা কথাই কয় আপোনালোক জুবিনৰ দেশৰ মানুহ নেকি আপোনালোক জুবিনৰ দেশৰ পৰা আহিছে নেকি সঁচাকৈ বহুত গৌৰৱ অনুভৱ কৰিছোঁ জুবিনদাক লৈ আজি জুবিনদাৰ দ্বাৰা সমগ্ৰ অসম চিনাকি হৈছে জুবিনৰ দেশ বুলি মোৰ বহুত ভাল লাগিছে এজন জুবিন অনুৰাগী হিচাপে সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ মই বৰ্তমান উপস্থিত আছোঁ সৌদি আৰবৰ পবিত্ৰ মক্কা চহৰত মই আপোনালোকক যি কথা ক'বলৈ গৈ আছোঁ তেওঁলোকে আনন্দিত হ'ব আৰু গৌৰৱান্বিত অনুভৱ কৰিব ইয়াতে পৃথিৱীৰ বিভিন্ন দেশৰ পৰা লোক আহে হজ কৰিবলৈ উমৰা কৰিবলৈ
আমিও আহিছোঁ আৰু ইয়াতে ইজনে সিজনক সোধে আপুনি ক'ৰ পৰা আহিছে, তেনেকুৱা আমাকো সুধিছে। আৰু যেতিয়া আমি কওঁ আমি ভাৰতৰ পৰা আহিছোঁ, অসমৰ পৰা আহিছোঁ, তেতিয়া প্ৰত্যেকেই এটা কথাই কয়, আপোনালোক জুবিনৰ দেশৰ মানুহ নেকি, আপোনালোক জুবিনৰ দেশৰ পৰা আহিছে নেকি। সঁচাকৈ বহুত গৌৰৱ অনুভৱ কৰিছোঁ জুবিন দাক লৈ। আজি জুবিন দাৰ দ্বাৰা সমগ্ৰ অসম চিনাকি হৈছে জুবিনৰ দেশ বুলি। মোৰ বহুত ভাল লাগিছে এজন জুবিন অনুৰাগী হিচাপে, সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। মই বৰ্তমান উপস্থিত আছোঁ صل على سيدنا وشفينا ومولانا محمد بارك وصلوا عليه الصلاة والسلام عليك يا رسول الله صلى الله تعالى عليه وسلم الپবিত্ৰ উমৰাহৰ মৌলা নিয়াত কৰি মৌলা ইয়া আল্লাহ তোমার পাক কাবা শরীফ আর সম্মুখ রাখি মৌলা তোমার হাত তুলেছে মৌলা ইয়া আল্লাহ তোমার পারগাহ ইলাহি তুমি আমার কবুল করবে মৌলা ইয়া আল্লাহ তুমি আমার উমরাহ তোমার পারগাহ কবুল করবে খোদা ইয়া আল্লাহ আমার হাজিরি তুমি কবুল করবে মৌলা ইয়া আল্লাহ আমালোকৰ অসমৰ তুমি সকলো আমান আৰু সুকুন তুমি দান কৰিবা মৌলা ইয়া আল্লাহ আমালোকৰ অসমৰ সকলোকে মিল মহব্বত তুমি দান কৰিবা খোদা ইয়া আল্লাহ তুমি আমাৰ অসমত তুমি সকলোকে তুমি মানে ভাই ভাই চলিবা তৌফিক দিবা মৌলা ইয়া আল্লাহ তুমি আমাৰ হিংসা কিনা সকলো তুমি দূৰ কৰিবা মৌলা ইয়া আল্লাহ খাস কৰি মালিক মৌলা যি সকলো ব্যক্তি মৌলা অসম ইয়া আল্লাহ চলিবৰ কাৰণে আশা কৰিছিল মৌলা ইয়া আল্লাহ তেওঁলোকৰ আশা পূৰা কৰাই দিবা খোদা ইয়া আল্লাহ তুমি খাস কৰি মালিক মৌলা তুমি আমাৰ সকলো মুছলমান সকলো হিন্দু ভাইসকল সকলোকে আমাৰ অসমৰ জাতি বাতি সকলোকে মিল মহব্বত তুমি দান কৰিবা খোদা ইয়া আল্লাহ তুমি আমাৰ সকলোকে তুমি এক আৰু নেক বনাবা খোদা খাস কৰি মালিক মৌলা আল্লাহ জুবিন দাৰ মৌলা যি আমালোকৰ অসমখনক এক কৰি থৈ যাব বিচাৰিছিল খোদা ইয়া আল্লাহ মৌলা আত্মাৰ কাৰণে দোৱা কৰিছো যে আত্মা তুমি শান্তি দান দিবা ইয়া আল্লাহ তোমাৰ ওচৰত দোৱা কৰিছো মৌলা আমাৰ অসমৰ উন্নতি বনাই দিবা খোদা আমাৰ অসমৰ বালা মুসিবত বিপদ আপদ তুমি দূৰ কৰি দিবা মৌলা ইয়া আল্লাহ তোমাৰ ওচৰত দোৱা কৰিছো আমাৰ অসমৰ মানুহসকলৰ মিল মহব্বত তুমি দান কৰিবা খোদা সকলোকে তুমি ইনসানিয়াত তুমি দান কৰিবা মৌলা আমান আৰু সুকুন তুমি দান কৰিবা খোদা ইয়া আল্লাহ জালিম জুলুমৰ পৰা হেফাজত ৰাখিবা খোদা ইয়া আল্লাহ